আৰু সেই পোহৰটোৱে কিতাপখন লুটিয়াই শেষ কৰিলে আৰু তেওঁ ক'লে যে তেওঁৰ নাম নাই। মই ইমান গোটেই জীৱনটো মই ধৰ্মকৰ্ম কৰিলোঁ, গোটেই জীৱনটো মই মানুহৰ সেৱা কৰিলোঁ, সমাজৰ কাম কৰিলোঁ। আপুনি যেতিয়া শেষ প্ৰাৰ্থনাৰে যেতিয়া অৰ্পণ কৰি দিলে আৰু আপুনি যোহন পুস্তকখন পঢ়িলে আৰু সেই ঈশ্বৰৰ বাক্য, কিন্তু আচৰিত কথা, তেতিয়া মই তেওঁলোকক কি উত্তৰ দিছিলোঁ, তেতিয়া মই বহুত কথা নাজানো বাইবেলৰ কথা। তথাপিও তেতিয়া মোৰ মুখত সেইটো প্ৰেইজ দ্য লৰ্ড। সকলোকে জয় মাছি, হেপী নিউ ইয়েৰ টু অল। নৱবৰ্ষৰ শুভেচ্ছা সকলোকে থাকিল। আজি 2026 বৰ্ষৰ যি নিউ লাইফ ইনস্পিৰেশ্যন এই পডকাষ্ট চেনেলৰ জৰিয়তে প্ৰভু যীশুৰ গ্ৰহণ কৰি বিশ্বাস কৰি পোৱা জীৱনৰ সাক্ষ্যসমূহ আমি এই চেনেলৰ জৰিয়তে আমি দি আছোঁ। আপোনালোকে সকলোৱে মৰম দিছে, তাৰ বাবে সকলোকে ধন্যবাদ দিছোঁ। আৰু সকলোৱে আহিব লগা সময়টো মৰম দি যাব। আৰু আপোনালোকে এই চেনেলৰ জৰিয়তে বিশেষ বিশেষ অতিথিক লগ পাব। আৰু আজিৰ আপোনালোকৰ সকলোৰে মৰমৰ, সকলোৰে পৰিচিত আমাৰ বিশেষ অতিথি লোচন বৰা ছাৰ, তেখেত ঈশ্বৰৰ সেৱক হয় আৰু তেখেতক আজি নিউ লাইফ ইনস্পিৰেশ্যন এই পডকাষ্ট চেনেলটোলৈ আপোনাক ৱেলকাম কৰিছোঁ। বৰদা, আপোনাক most স্বাগত কৰিছোঁ। থেংক ইউ। এই নিউ লাইফ ইনস্পিৰেশ্যন পডকাষ্টলৈ মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মই ভাই ডেভিডক বহুত ধন্যবাদ জনাইছোঁ। আৰু সঁচাকৈ মই নিজকে বৰ আশীৰ্বাদ প্ৰাপ্ত যেন অনুভৱ কৰিছোঁ। আৰু ঈশ্বৰক বিশেষকৈ ধন্যবাদ জনাইছোঁ এনেকৈ এটা সুন্দৰ যি পদক্ষেপ, আৰু বিশেষকৈ মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোৰ বিষয়ে আলোচনা কৰিবলৈ ইয়ালৈ মাতি লৈ অহাৰ কাৰণে মই বৰ আনন্দিত আৰু ধন্যবাদ জনাইছোঁ। আৰু সকলো দৰ্শকলৈকে মই নমস্কাৰ জনাইছোঁ। সঁচাকৈ বহুত ধন্যবাদ দিছোঁ বৰদা। আমাৰ বহু দিনৰ পৰিকল্পনা আছিল আৰু মই ভাবি থৈছিলোঁ, আৰু চাগে ঈশ্বৰৰ ইচ্ছা মতে আজি আপোনাক আপোনাৰ বহুমূলীয়া সময় আমাৰ সকলো দৰ্শক, সকলো লোকৰ বাবে আজি সময়খিনি ওলোৱাৰ বাবে ঈশ্বৰকো ধন্যবাদ দিওঁ, আপোনাকো ধন্যবাদ দিওঁ। চ' বৰদা, আজি আপোনাৰ ব্যক্তিগত জীৱন কেনেকৈ প্ৰভু যীশুত কিদৰে জীৱন যাত্ৰাবিলাক কৰি আছে বা কিদৰে বিশ্বাসৰ জীৱন যাত্ৰা অতিবাহিত কৰি আছে, আমি সেই সকলোবিলাক আমি আপোনাৰ মাধ্যমেৰে আমি জানিব বিচাৰিম আৰু চেষ্টা কৰিম। চ' বৰদা, বিশেষকৈ আপুনি কিদৰে আপুনি প্ৰভু যীশুক গ্ৰহণ কৰিছে বা কেতিয়া গ্ৰহণ কৰিছে? ধন্যবাদ ডেভিড। এইটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন মোৰ জীৱনৰ কাৰণে। মই সৰুৰ পৰাই খ্ৰীষ্টীয় পৰিয়ালত বা খ্ৰীষ্টীয় পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা ব্যক্তি নহয়। BA পঢ়ি থকাৰ সময়ত, গ্ৰেজুৱেশ্যন কৰি থকাৰ সময়ত এতিয়াহে মই যীশুখ্ৰীষ্টৰ বিষয়ে জানিব পাৰিলোঁ বিতংকৈ। সৰুৰ পৰাতো আমি যীশুখ্ৰীষ্টক খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক বুলিহে জানি আছিলোঁ, আৰু তেনেকেই ডাঙৰ দীঘল হ'লোঁ। আৰু খ্ৰীষ্টিয়ান ধৰ্মৰ বিষয়ে বা যীশুখ্ৰীষ্টৰ বিষয়ে বহুতো বেলেগ বেলেগ ধাৰণাবিলাক আছিল। কিন্তু যেতিয়া মই BA পঢ়ি আছিলোঁ, তেতিয়া কালক্ৰমত এনেকুৱা এটা পৰিৱেশত পৰিলোগে, আৰু তেতিয়া এজন এনেকুৱা ব্যক্তিক লগ পালোঁ যিজনে মোক যীশুখ্ৰীষ্টৰ বিষয়ে কৈছিলে। যীশুখ্ৰীষ্টৰ বিষয়ে তেওঁ মোক জনাইছিল। কিন্তু মোৰ কিছুমান পুৰণি নিজৰ ধাৰণাবিলাক যি আছিল খ্ৰীষ্টিয়ান ধৰ্মৰ বিষয়ে বা যীশুখ্ৰীষ্টৰ বিষয়ে, সেইকাৰণে মই সেই কথাবিলাকৰ কাৰণে মই তেওঁৰ সেই কথাবিলাকত গুৰুত্ব দিয়া নাছিলোঁ। আৰু মোৰ কাৰণে ইমান দৰকাৰ নহয় বুলি ভাবিছিলোঁ। মই সদায় মোৰ নিজৰ যি সৰুৰ পৰা কৰি অহা সেইবিলাকক লৈ গৌৰৱান্বিত আছিলোঁ, আৰু সেইবিলাকেই মোৰ কাৰণে দৰকাৰী আছিল। আৰু মোক যীশুখ্ৰীষ্টৰ বিষয়ে কিয় লাগে, যীশুখ্ৰীষ্টৰ বিষয়ে মই কিয় জানিব লাগে, এনেকুৱা ধৰণৰ ধাৰণা এটা মোৰ আছিল, মনত ভাৱ আহিছিল। আৰু সেইকাৰণে তেওঁ যদিও মোক বহুত যীশুখ্ৰীষ্টৰ বিষয়ে কৈ আছিল, এটাও কথা মই কিন্তু শুনা নাছিলোঁ, মন দিয়া নাছিলোঁ। এখন কাণেৰে শুনি এখন কাণেৰে উলিয়াই দিয়া নিচিনা। আৰু মোৰ 4টামান বিশেষ ধাৰণা আছিলে, যে এটাটো হ'ল
যে এইটো এটা বিদেশী ধৰ্ম, গতিকে এইটো ধৰ্মৰ বিষয়ে মোক কিয় লাগে, ঠিক মোক প্ৰয়োজন নাই এনেকৈ ভাবিছিলোঁ। আৰু 2 নম্বৰতে ভাবিছিলোঁ এইটো এই খ্ৰীষ্টিয়ানবিলাকৰ এটা নতুন পদ্ধতি আমাৰ দেশখন কব্জা কৰিবলৈ। ঠিক কাৰণ ব্ৰিটিছে আহিছিল, 200 বছৰ ৰাজত্ব কৰিলে। আমাৰ মহাত্মা গান্ধীৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষৰ আন্দোলনে আমাৰ দেশখন স্বাধীন কৰিলে। এতিয়া খ্ৰীষ্টানবিলাক আহিছে নতুন এটা পদ্ধতিৰে সৈতে যে আমাক চবকে খ্ৰীষ্টান বনাব আৰু দেশখন আকৌ লৈ ল'ব, সেই তেনেকুৱা এটা মনোভাৱটো ধাৰণা আছিলে আচ্ছা, মোৰ। হয়। সেইকাৰণে এই ধৰ্মীয় বিষয়টো, যীশুখ্ৰীষ্টৰ বিষয়টো পৰাপক্ষত আপুনি আঁতৰি আছিলে। আৰু তৃতীয়তে মোৰ এনেকুৱা ধাৰণা আছিলে যে এই মানুহজনে যে মোক যীশুখ্ৰীষ্টৰ বিষয়ে কৈ আছে, নিশ্চয় এওঁ আমেৰিকাৰ পৰা কিবা টকা পাই আছে। ঠিক আৰু সেই টকা পোৱাৰ লোভতে হওক বা সেই টকা পোৱাৰ স্বাৰ্থতে হওক, তেওঁ মোক যীশুখ্ৰীষ্টৰ বিষয়ে কৈ আছে। গতিকে মই এওঁৰ কথা কিয় গুৰুত্ব দিম, এওঁক মোৰ কিয় দৰকাৰ, এনেকুৱা ধৰণৰ ধাৰণাবিলাক লৈ আৰু এটা মোৰ আছিলে, এটা হৈছে যে আমি সৰুৰ পৰা যিটো পূজা কৰোঁ সেইটোকে সিহঁতে খাই দিয়ে, গৰু খোৱা ধৰ্ম বুলি। সেইটো তেনেকুৱা এটা মোৰ ধাৰণা এটা আছিলে, যাৰ কাৰণে মই খ্ৰীষ্টিয়ান ধৰ্মৰ বিষয়ে মই কোনো গুৰুত্ব দিয়া নাছিলোঁ, পৰাপক্ষত আঁতৰি আছিল। এইটো তেওঁ কৈছিলে, আমি সৰুৰ পৰা এটা শিক্ষা পাইছিলোঁ যে কাকো বেয়াকৈ ক'ব নালাগে, কাকো আমি বেয়া ব্যৱহাৰ কৰিব নালাগে। আৰু সেইকাৰণে মানুহজনে যেতিয়া কৈ আছিল তেতিয়া মই মানে এখন কাণেৰে শুনি এখন কাণে উলিয়াই দিয়াৰ নিচিনা আছিলোঁ, বৰ বেছি তেওঁক ৰিয়েক্ট কৰা নাছিলোঁ। কিন্তু তেওঁ বুজি পাই গৈছিল যে মই তেওঁৰ এটাও কথা লোৱা নাই বুলি, এটাও কথা গ্ৰহণ কৰা নাই। কাৰণ মাজে মাজে তেওঁ কেতিয়াবা সোধে নহয় জানো বুলি, তেতিয়া মই উত্তৰ দিবলৈ নোৱাৰা হৈ যাওঁ, কাৰণ মই শুনিয়ে থকা নাই তেওঁৰ কথা। আৰু তেনেকা যেতিয়া তেওঁ বাৰে বাৰে দেখিলে আৰু প্ৰায় 11 মাহমান তেওঁ যেতিয়াই পাওঁ তেওঁ তেতিয়াই মোক যীশুৰ বিষয়ে কয়, আৰু তেতিয়াই তেওঁ মানে বিমুখ হয় মোৰ পৰা। তাৰপিছত এদিন তেওঁ হাত দাঙিলে আৰু তেওঁ ক'লে যে আপুনি বেয়া নাপাব, মই আপোনাক চাগে বহুত আমনি কৰিলোঁ, কিন্তু কি কৰিব, মোৰ এইটো দায়িত্ব আছিলে আৰু সেই দায়িত্বটো পালন কৰিবলৈ মই বাইবেলে মোক এইটো দায়িত্ব দিছে, গতিকে সেই দায়িত্বটো পালন কৰিবলৈ মই বাধ্য। গতিকে মই যীশুখ্ৰীষ্টত যি পৰিত্ৰাণ পালোঁ সেই পৰিত্ৰাণৰ বিষয়ে আপোনাক ক'বলৈ বাধ্য আছিল, কিন্তু আপুনি দেখিছোঁ বৰ আগ্ৰহী নহয় বা জানিবলৈ আপোনাৰ মন নাই, গতিকে আজিৰ পৰা আৰু মই আপোনাক একো নকওঁ। তেওঁ তেনেকৈ কৈ পেলাই হাত দাঙিলে আৰু মোৰ বিৰাট ভাল লাগিছিল সেইদিনাখন, কাৰণ সদায় তেওঁক যেতিয়া লগ পাওঁ আৰু তেওঁ যেতিয়া আৰম্ভ কৰি দিয়ে মোৰ মানে মনটো ভিতৰি বিৰক্ত হ'বলৈ ধৰে, কেৱল ঈশ্বৰৰ কথা বা যীশুৰ কথা, এই যীশুৰ কথা আকৌ আৰম্ভ হ'ল, মই ভাল পোৱা নাছিলোঁ। আৰু সেইদিনাখন মোৰ বিৰাট ফূৰ্তি লাগিল মনত, যে আজিৰ পৰা অন্ততঃ এই মানুহটোৱে লগ পালে মোক মানে যীশুখ্ৰীষ্টৰ বিষয়ে একো নকয়। কিন্তু তাৰ পিছদিনাখন মোৰ জীৱনত এটা বৰ নাটকীয় ঘটনা ঘটিল। পিছদিনাখন এইটো ঈশ্বৰে মোলৈ দয়া কৰিলে বুলিয়ে ক'ব লাগিব, তেওঁ এটা মোক সপোন নিচিনা দেখুৱালে। তেতিয়া মোৰ কাৰণে এইটো সপোনেই আছিল বা দৰ্শনো হ'ব পাৰে। এতিয়া আমি বাইবেলৰ ভাষাত সেইটো দৰ্শন বুলি পাইছোঁ, আগতে আমি সপোন বুলিহে ভাবিছিলোঁ, সপোন বুলি ভবা যায়, কিন্তু মই টোপনি যোৱা নাছিলোঁ আৰু মাত্ৰ চকুকেইটা বন্ধ আছিল। তেনেকুৱা অৱস্থাত মই দেখা পালোঁ যে মই বুঢ়া হৈ মৰিছোঁ, মোৰ বৃদ্ধকাল মই দেখা পাইছোঁ, আৰু বুঢ়া বয়সলৈকে মই বহুত ধৰ্ম কৰ্ম কৰিলোঁ, বহুত মানুহৰ সেৱা কৰিলোঁ, দান পুণ্য কৰিলোঁ, অনুষ্ঠান পাতিলোঁ, আৰু তাৰ পাছত মই মৰিছোঁ। আপুনি সপোনতে মৃত্যুৰ সপোন দেখা পাইছে, কৰ্মজীৱনো দেখা পালে আৰু মৃত্যুৰ সপোন দেখা পালে। ছাকচেছফুল এজন মানুহে এটা মানে জীৱন, ভাল জীৱন এটা যাপন কৰি মানে বিদায় লোৱা, তেনেকুৱা এটা প্ৰতিচ্ছবি মোৰ নিজৰ ক্ষেত্ৰতে দেখা পাইছে। আৰু তাৰ পাছত দেখা পালোঁ যে মই এখন দৰবাৰৰ নিচিনা ঠাইত থিয় হৈছোঁ, আৰু দৰবাৰখনত চাৰিওফালে পোহৰৰ টুকুৰাবিলাক আছে, মই কাৰো প্ৰতিচ্ছবি দেখা নাই, পোহৰ দেখা পাইছোঁ, টুকুৰা টুকুৰা পোহৰ। আৰু দেখিছোঁ এটা সৰু টুকুৰা পোহৰৰ সন্মুখত এখন ডাঙৰ কিতাপ আছে,
অ'কে। আৰু তাৰ ইফালে মই থিয় হৈছোঁ। আৰু সেই পোহৰটোৱে কিতাপখন লুটিয়াই শেষ কৰিলে। আৰু তেওঁ ক'লে যে এওঁৰ নাম নাই ইয়াত। আৰু যেতিয়া এওঁৰ নাম নাই বুলি ক'লে, তেতিয়া মোক কেইজনমানে টানি লৈ যাবলৈ ধৰিছে। তেওঁলোকৰ চেহেৰা মই দেখা নাই, কিন্তু মোক টানি লৈ যাব ধৰিছে এফালে। আৰু ঘোষণা হৈছে যে নৰকলৈ যাব লাগে। তেতিয়া মই বৰ আচৰিত হ'লোঁ। কাৰণ সেই সময়খিনি সপোনত আপুনি বিভৰিত হৈ আছিল। সপোনতেই মই বৰ আচৰিত হৈছোঁ। দৰবাৰতে আছোঁ মই। আৰু মই বোলো কিয় নৰকলৈ যাব লাগিব মই ইমান গোটেই জীৱনটো মই ধৰ্ম-কৰ্ম কৰিলোঁ, গোটেই জীৱনটো মই মানুহৰ সেৱা কৰিলোঁ, সমাজৰ কাম কৰিলোঁ। আৰু এতিয়া শেষত মই নৰকলৈ যাব লাগে বুলি কৈছে। তেতিয়া মই দেখিছিলোঁ যে সেই সৰু সৰু পোহৰবিলাকৰ মাজত এটা বিৰাট ডাঙৰ পোহৰ এটা আছে, যিফালে আচলতে আমি পোনে পোনে চাবও নোৱাৰোঁ। তেতিয়া মই ভাবিলোঁ এই ডাঙৰ পোহৰটোৱে নিশ্চয় ইয়াৰ হেড হ'ব, বা যোনেই হয় আৰু মুঠতে এওঁ মোৰ মুখ্য ব্যক্তি হ'ব। মই এওঁকে সুধোঁ। আৰু তেতিয়া মই সুধিলোঁ, মই কিয় নৰকলৈ যাব লাগে? কিয় মোক নৰকলৈ লৈ যাবলৈ টানি আছে? কিয় লৈ যাব ধৰিছে মোক নৰকলৈ? ইমান ধৰ্ম-কৰ্ম কৰিলোঁ, ইমান মই সমাজৰ কাম কৰিলোঁ, ইমান দান পুণ্য কৰিলোঁ। তেতিয়া সেই ডাঙৰ পোহৰটোৰ পৰা মানে মই বুজাব নোৱাৰোঁ, ইমান ধুনীয়া মাত এটা, মানে সেইটো মাত বৰ্ণনা কৰিব নোৱাৰোঁ। তেনেকুৱা এটা মাতেৰে মোক সুধিছে যে তুমি কোনখন হাতেৰে দান কৰিছিলা? তেতিয়া মই উৎসাহিত হ'লোঁ যে এটলিষ্ট মই এনচাৰ কৰিবলৈ সুযোগ পাইছোঁ, হৈ মই এটা ওকালতি কৰিবলৈ কিবা এটা সুযোগ পাইছোঁ বুলি। তেতিয়া মই খুব আনন্দিত মনে এইখন হাতেৰে মই দান কৰিছিলোঁ বুলি হাতখন ওপৰলৈ তুলিছোঁ। হাতখন ওপৰলৈ তুলিলে যেনেকা লাগে অনুভৱ হয়, সেইটো মোৰ হৈছে, কিন্তু মই চাইছোঁ হাতখন নাই উঠা, তলতে আছে। কাৰণ সেই সময়ত আপুনি সপোনতে আছিল। তো হাতখন নুঠে। এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো উঠাব চেষ্টা কৰিছোঁ, কিন্তু হাতখন নুঠে। তেতিয়া দ্বিতীয়বাৰ সেই একেটা ভইচ, একেটা মাত তেওঁ ক'লে যে তুমি যিটো শৰীৰেৰে ধৰ্ম-কৰ্ম কৰিলা, যিটো শৰীৰেৰে তুমি দান পুণ্য কৰিলা, সেই শৰীৰটো পৃথিৱীতে আছে। আৰু তোমাৰ ধৰ্ম-কৰ্ম, তোমাৰ সকলো কৰ্ম পৃথিৱীত আছে। ইয়াত তুমি এটা নতুন শৰীৰটো পাইছা। তুমি যদি জীয়াই থাকোঁতেই পৰিত্ৰাণ পালাহেঁতেন, এই শৰীৰটোৰে সৈতে তুমি অনন্ত কাললৈকে মোৰ লগত স্বৰ্গত থাকিবলৈ পালাহেঁতেন। কিন্তু যিহেতু তুমি জীয়াই থাকোঁতেই পৰিত্ৰাণ নাপালা, গতিকে তুমি এই শৰীৰটোৰে সৈতে অনন্ত কালৰ কাৰণে নৰকলৈ যোৱা। তেনেকে ক'লে। আৰু অলপ তাতে মানে সেই সময়ত আপুনি সাৰ পাই গৈছিল? নাই, তেতিয়ালৈকে মই এই সপোনটোতে আছোঁ। তাৰপিছত একেটা পোহৰৰ সেই ডাঙৰ পোহৰটোৰ পৰাই আৰু এটা মাত আহিছে, সেইটো অলপ বেলেগ, কিন্তু সেইটোও বৰ সুৰীয়া, বৰ ধুনীয়া মাত। সেই মাতেৰে কৈছে, ময়েই বাট, সত্য আৰু জীৱন। মোৰ যোগেদি নগ'লে কোনো পিতৃৰ ওচৰলৈ নাযায়। তেনেকুৱাতে মোৰ সপোনটো ভাঙিব। আৰু মই চিন্তা কৰিব ধৰিলোঁ, এইটো কি কথা? নভবা নিচিন্তা কথা, মই ভাবি থকা নাছিলোঁ এই বিষয়টো। সেই পোহৰ লাইনটো ক'ৰ পৰা? এই গোটেই বস্তুটো কেনেকৈ, মানে মই বুঢ়া হৈ মৰা এইবিলাক কথা, তাৰপিছত তাত শুনা কথাবিলাক, অৱশ্যে তাত মই কাৰো চেহেৰা দেখা নাই, মই তাত অকল পোহৰ হিচাপে দেখিছোঁ। আৰু ডাঙৰ পোহৰটোলৈতো মই পোনে পোনে চাবও পৰা নাই, মই এখন বেকাকে সেনেকৈ চাইছোঁ। তাৰপিছত মই কাক সোধোঁ বুলি মই ভাবিলোঁ, আৰু মই খুৰা এজনক গৈ পেলাই মই সুধিলোঁ। খুৰাজনক যেতিয়া মই সুধিলোঁ, তেতিয়া খুৰাজনে ক'লে, এইবোৰ এতিয়া তই ডেকা হৈ আছ, তহঁতৰ এইবিলাক এতিয়া হিচাপ নিকাচ, পাপ পুণ্য হিচাপ নিকাচ এতিয়া নাই নহয়। এইবোৰ এতিয়া সময় হোৱা নাই, যিহেতু যুৱক কালৰ সময়। এতিয়া বিয়া বাৰু পাতিবি, সংসাৰ হ'ব, তেতিয়াহে তহঁতৰ বয়স হ'লে নাই, তেওঁ বুঢ়া মানে বিয়া পতাৰ কথাই কৈছিলে, যে যেতিয়া বিয়া বাৰু পাতিবি, সংসাৰ আৰম্ভ হ'ব, তেতিয়াহে তহঁতৰ হিচাপ কিতাপ আৰম্ভ হ'ব।
গতিকে এতিয়া তই এইবিলাক চিন্তা কৰিব নালাগে যা। কথাটো আচলতে মোৰ নিচিনা ডেকা ল'ৰা এজনৰ কাৰণে বৰ উৎসাহজনক, কাৰণ যি ইচ্ছা তাকে কৰিব পাৰোঁ। আপুনি ভালেই ভাবি লৈছে। কিন্তু মোৰ মনটোৱে মানে মনটো শান্তি পোৱা নাই, মনটোৱে মানে সকাহ পোৱা নাই উত্তৰটোত। কাক সোধো বুলি তেনেকে থাকোঁতে তাৰপিছত মোৰ মনত পৰিলে এই খ্ৰীষ্টিয়ান মানুহজনৰ কথা, যিজন খ্ৰীষ্টৰ ব্যক্তি যিজনে মোক এই 11 মাহমান ধৰি যে কিবা কিবি কৈ আছিল বহুত। প্ৰভুৰ বাক্য দি আছে। হয়। তেওঁক গৈ পেলাই মই লগ ধৰিলোঁ, তেওঁক সুধিলোঁ, আৰু তেওঁ ক'লে যে আপুনি বহুত ভাগ্যৱান মানুহ, কাৰণ এই পৃথিৱীত প্ৰত্যেক মানুহৰ, যীচুক নজনা প্ৰত্যেক মানুহৰ কাৰণে ঈশ্বৰে যীচুক জনা কোনোবা নহয় কোনোবা মানুহক ঠিক কৰি থয়। ক'ৰবাত নহয় ক'ৰবাত লগ পাব, আৰু সেই ব্যক্তিজনৰ পৰা যীচুৰ বিষয়ে শুনিব, আৰু যীচুৰ বিষয়ে জানিব লাগিব, আৰু পৰিত্ৰাণ লাভ কৰিব লাগিব। আৰু সেই হিচাপে আপুনি মোক পাইছিল, আৰু মই যোৱা 11টামান মাহ আপোনাক মই যীচুৰ বিষয়ে বহুত ক'লোঁ, কিন্তু আপুনি অকণো গুৰুত্ব দিয়া নাছিলে, নিদিলে। হয়। আৰু বাইবেলত লিখা আছে, যিয়ে মোক অস্বীকাৰ কৰে বা মোৰ পঠোৱাজনক অস্বীকাৰ কৰে, ময়ো তেওঁবিলাকক অস্বীকাৰ কৰোঁ। গতিকে আপুনি মোক অস্বীকাৰ কৰিলে, মোৰ কথাবিলাক গুৰুত্ব নিদিলে, সেই হিচাপত ঈশ্বৰে আপোনাকো বাদ দিব লাগিছিল। কিন্তু আপুনি ইমান ভাগ্যৱান, ইমানেই আশীৰ্বাদ পোৱা লোক, ঈশ্বৰ নিজে আহিছে আপোনাক, আৰু আপোনাক সপোনৰ মাধ্যমেৰে দেখা দিছে, বুজাই দিছে যে আপুনি যিটো বিষয়ত খামোচ মাৰি ধৰি ৰৈ আছে, যে ধৰ্ম কৰ্মৰ দ্বাৰাই আপুনি স্বৰ্গলৈ যাব বুলি, সেইটো যে নহয়, যিটো মই ইমান দিনে আপোনাক ক'ব পৰা নাই, ঈশ্বৰে নিজে আহি আপোনাক সপোনৰ মাধ্যমেৰে সেইটো কৈ দিলে, বুজাই দিলে। আপুনি বহুত ভাগ্যৱান মানুহ। কিন্তু ইয়াৰ পাছতো যদি আপুনি ঈশ্বৰৰ কথাবিলাকত, যীচুৰ কথাবিলাকত গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে পৃথিৱীৰ ভিতৰত আটাইতকৈ দুৰ্ভগীয়া মানুহজন আপুনিয়ে হয় বুলি তেওঁ মোক ক'লে। তেওঁ ক'বলৈ বাধ্য হৈছে। আৰু সেইখিনি সময়ত কথাবিলাক মানে মোৰ হৃদয়ত একদম বিধি গ'ল। কিয় কৈছে মোক এনেকে, কিয় কথা ক'লে? আৰু মোৰ সেইখিনি সময়ত আচলতে এইটোও হ'ল যে মইনো কোন যে ঈশ্বৰে মোৰ কাৰণে ইমান চিন্তা কৰিব লগা হ'ল। মানুহৰ দৃষ্টিত মই বহুত ভাল বুলি কয় মানুহে তেতিয়া, বহুতে কয় ভাল ল'ৰা বুলি। কিন্তু মই পাৰ্চনেলি মই নিজক জানো, মোৰ নিজৰ ব্যক্তিগত জীৱন যিটো, কিমান যে বেয়া চৰিত্ৰৰ মানুহ মই নিজক ভালকে জানো। তেনেকুৱা এটা মানুহক ঈশ্বৰে ইমান কিয় ইণ্টাৰেষ্ট দিছে, এই কথাটো যেতিয়া মোৰ ভিতৰত সোমাই গ'ল, মই একদম চকু পানী ওলাই আহিল। তাতেই মই আঁঠু ল'লোঁ, আৰু সেই ব্যক্তিজনে মোৰ কাৰণে প্ৰাৰ্থনা কৰিলে, আৰু তেওঁ এখন মোক সৰু বাইবেল এখন দিলে, নতুন নিয়মৰ পুস্তক বাইবেল এখন দিলে। আৰু আচৰিত কথা, সেই সময়ত যেতিয়া মই আঁঠু ল'লোঁ আৰু তেওঁ মোৰ কাৰণে প্ৰাৰ্থনা কৰিলে, মই জনাই নাছিলোঁ তাৰমানে ইমান দিনে যে মোৰ ইমানবোৰ বোজা আছিলে মোৰ গাত, ইমান পাতল অভিজ্ঞতাটো যেনেকুৱা ধৰণৰ, সেইটো মানে অদ্ভুত অভিজ্ঞতা। সেই প্ৰাৰ্থনাটো লোৱাৰ পিছত, প্ৰাৰ্থনাটো কৰাৰ পিছত মই একদম যেন মানুহটো বেলেগ হৈ গ'লো, তেনেকুৱা নিচিনা এটা মোৰ অভিজ্ঞতা হ'ল। আৰু মই খুব আনন্দিত মনেৰে ঘৰলৈ উভতি আহিছোঁ। চাগে সেই সময়খিনিত আপুনি কমপ্লিটলি, সম্পূৰ্ণৰূপে ঈশ্বৰক অৰ্পণ কৰি দিছিলে, যি ঈশ্বৰেই নহওক। হয়, এইটো সময়ত মই একদম মানে ঈশ্বৰক পাই গৈছিলোঁ, নিজক নত কৰি দিছে, নিজক পাই গৈছিলোঁ। আৰু তাৰপাছত আনন্দিত মনেৰে ঘৰলৈ উভতি আহিছোঁ। কিন্তু আজিও মোক নিজক মানে হাঁহি উঠে, ঘৰ পাবলৈ আৰু বেছি দূৰ নাই, আৰু খুব বেছি চাগে 0.5 কিলোমিটাৰমান আছে। তেনেকুৱাতে মোৰ মনটোত আহিল, এই খ্ৰীষ্টান মানুহজনে খ্ৰীষ্টান নিচিনাকে ক'লে, আৰু মই খ্ৰীষ্টান হৈ যাম। তেখেতে ক'লেই বুলিয়ে মই হৈ যাম নেকি? খ্ৰীষ্টান হৈ যাম। কাইলৈ কোনোবা মৌলবী এজনৰ তাত যাম, তেওঁ মুছলিম ধৰ্মৰ নিচিনাকে বুজাই ক'ব, আৰু মই মুছলিম হৈ যাম। সেইটো বুলিতো নহয়, এনেকেতো নহ'ব। মই কিবা ক'ৰবাত মিছ হৈ আছে, আৰু মই ভালকে অধ্যয়ন কৰিব লাগিব, নিজক পৰীক্ষা কৰি ভালকে অধ্যয়নৰ প্ৰয়োজন আছে মোক। আৰু তেতিয়া মই যিখন শাস্ত্ৰ তেতিয়ালৈকে পঢ়া নাছিলোঁ, সেইখন শাস্ত্ৰ মই লৈ আহিলোঁ, আৰু
আহি এফালে বাইবেলখন নতুন নিয়ম বাইবেল আৰু এফালে সেইখন শাস্ত্ৰ দুইখন শাস্ত্ৰ পঢ়িবলৈ আৰম্ভ কৰিলোঁ। নতুন এই বাইবেলখন মোৰ ইমান ইণ্টাৰেষ্টিং নালাগিল, কাৰণ তাৰ প্ৰথম যিটো পাঠ, প্ৰথম যিটো আৰম্ভণি, তাত সেই আমুকৰ পুতেক তামুক, তামুকৰ পুতেক তামুক, তামুকৰ পুতেক তামুক, তামুকৰ পুতেক তামুক, এইবিলাক যেতিয়া আছে, মোক এইবিলাক কিয় লাগে? এইবোৰ পঢ়ি মই কি পাম? এইবিলাক কি? এইবিলাক আমুকৰ পুতেক তামুক, মোৰ তাৰ পৰা কি হ'ল? কি হ'ব? হয়, এইখিনি পাম। কিন্তু মই যিখন শাস্ত্ৰ মই তেতিয়ালৈকে পঢ়া নাছিলোঁ, মোৰ পুৰণি যিটোত আছিলোঁ মই, সেই শাস্ত্ৰখন বৰ ড্ৰামাটিক আৰু বহুত ভাল লগা। কেইদিনমানতে শেষ হৈ থাকিল এখন পুস্তক। আচ্ছা। কিন্তু বাইবেলখন মোৰ এটা পৃষ্ঠাও এটা অধ্যায়ও আগ নাবাঢ়িল, কাৰণ আৰু মোৰ এইটো বুদ্ধিও নাই তেতিয়া যে এইখিনি বেয়া লাগিছে, পিছৰখিনি পঢ়োঁ, এইটোও মোৰ মাথাত নাই। আমাৰ এটা হৈছে এফালৰ পৰা পঢ়ি যাব লাগে, মানে যে মাজভাগ পঢ়িম বা পিছভাগ তেনেকুৱা পঢ়িম, নাই। সেইটো মনলৈ অহা নাই। হয়। আগৰ যিমান শাস্ত্ৰ অধ্যয়ন কৰা হৈছিল সেইবিলাকো তেনেকেই পঢ়া হৈছিল, আমি সেইটোৱেই শিকিছোঁ। তো তেতিয়া মই সেই খ্ৰীষ্টান মানুহজন তাত আকৌ গ'লোঁ আৰু তেওঁ গৈ পেলাই ক'লোঁ যে মোক এই বেলেগ এখন বাইবেল দিয়ক, এইখন বৰ ভাল লগা নাই। তেতিয়া তেওঁ ক'লে কি হ'ল, বাইবেলটো একেই। তেতিয়া মই ক'লো নাই, ইয়াতে আমুকৰ পুতেক তামুক, তামুকৰ পুতেক তামুক, এইবিলাক মোক নালাগে, মোক আচল কথা লাগে। তেতিয়া তেওঁ ক'লে, মই বুজি পাইছোঁ, ঠিক আছে, এটা কাম কৰক, আপুনি এই 3খন পুস্তক প্ৰথমতে পঢ়িব নালাগে, 4 নম্বৰ পুস্তকখন আগতে পঢ়ক। সেইখন আছিলে যোহনে লিখা যোহন পুস্তক আছিল। হয়। তো মই সেই যোহনে লিখা শুভবাৰ্তাখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ। তেতিয়ালৈকে মোৰ আচল সমস্যাটো আছিল কি, মই সেই সপোনটোত কাৰো চেহেৰা দেখা নাছিলোঁ, পোহৰ দেখিছিল, অকল পোহৰহে দেখিছিলোঁ। গতিকে সেই পোহৰৰ আঁৰত আচলতে কোন ব্যক্তি সেইটো মই নাজানো। হয়। যদি দেখি পালোহেঁতেন তেতিয়া হয়তো মোৰ কনফিউজনটো দূৰ হ'লহেঁতেন। সেইকাৰণে মই তেতিয়াও সন্ধানী এতিয়া আছোঁ যে সেই কোন আছিলে সেইজন যিজনে পঢ়িছিল কথাটো। অনুসন্ধানমূলক প্ৰশ্ন আপোনাৰ উদগনি হৈ আছে। তাৰপিছত যেতিয়া যোহনে লিখা শুভবাৰ্তাখন পঢ়িলোঁ আৰু পঢ়ি যেতিয়া 14 অধ্যায় 6 পদটো পালোহি, মই চাপ মাৰি উঠিলোঁ। কাৰণ তাত মই যিটো ছেকেণ্ড ভইচ শুনিছিলোঁ, ছেকেণ্ড ভইচত যিটো কথা শুনিছিলোঁ, সেইটো তাতে লিখা আছে, ময়ে বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনো পিতৃৰ ওচৰলৈ নাযায়। তাত লিখা আছে, আৰু তাৰ আগফালে লিখা আছে যীশুৱে ক'লে। তেতিয়া মই গম পালোঁ যে সেই পোহৰৰ আঁৰত থকা ব্যক্তিজন যীশু আছিল, আৰু তেওঁ কৈছিল যে ময়ে বাট সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে কোনো পিতৃৰ ওচৰলৈ নাযায়। আৰু সেইটোৱেই আছিলে মুহূৰ্ত, যিটো মুহূৰ্তত আচলতে মই 100% মোৰ জীৱন প্ৰভুক দি দিলোঁ। প্ৰভু মোক ক্ষমা কৰিব, মই আপোনাক ইমান সন্দেহ কৰিছোঁ, আপুনি নিজেই আহি মোক সপোনৰ মাধ্যমেৰে, দৰ্শনৰ মাধ্যমেৰে মোক বুজাই দিলে, অথচ মই বিশ্বাস কৰিব পৰা নাই, মই অৱজ্ঞা কৰি আছিলোঁ, অৱহেলা কৰি আছোঁ। তেতিয়াহে মই মানে ক্ষমা খুজিলোঁ ঈশ্বৰক যে প্ৰভু মোক প্লিজ ক্ষমা কৰি দিব, মই আপোনাক মোৰ জীৱনত প্ৰভু আৰু ত্ৰাণকৰ্তা ৰূপে বিশ্বাসেৰে এতিয়াৰ পৰা গ্ৰহণ কৰিছোঁ, আৰু আপোনাৰ পথতে মই চলি যাম। আপুনি সেই সময়খিনিত নিজৰ আত্মা, নিজৰ মন আৰু হৃদয়েৰে ঈশ্বৰক সমৰ্পিত কৰি দিলে। হয়। কাৰণ সেই যোহন পুস্তকৰ জৰিয়তে আপুনি যি দেখা সপোনত সেই বাক্যষাৰ আপুনি পালোঁ। আচলতে মোৰ সপোন, দৰ্শন এইবিলাকক মই বৰ বেছি গুৰুত্ব নিদিওঁ। আগতে দিছিলোঁ, কিন্তু এতিয়া যিকোনো কথা হওক, মানে ঈশ্বৰৰ যিটো বাক্য, যিটো যোহন 14 অধ্যায় 6 পদত পালোঁ, সেইটোহে গুৰুত্বপূৰ্ণ, সেইটোৱে মোক আচলতে জীৱনটোক খামোচ মাৰি ধৰিলে। কাৰণ সেইটো শুনি পাইছিলোঁ, আৰু সেইটো মই সেই বাক্যষাৰ মিলি গৈছে, খাপ খাই গৈছে, পঢ়িবলৈ পালোঁ। তাকে হয়, বহুত থেংক ইউ। সঁচাকৈ বহুত ভাল লাগিল। বৰদা, আমি দেখিলোঁ যে বিশেষকৈ আপুনি যেতিয়া শেষ প্ৰাৰ্থনাৰে যেতিয়া অৰ্পণ কৰি দিলে, আৰু আপুনি যোহন পুস্তকখন পঢ়িলে, আৰু সেই ঈশ্বৰৰ বাক্য যি সপোনত দেখিছিল, সেই যোহন পুস্তকত থকাৰ দৰে খাপ খালে আৰু মিলিলে, সেই প্ৰতি আপোনাৰ বিশ্বাস এটা জন্মিলে। আৰু তেতিয়াৰ পৰা আপুনি যিটো খ্ৰীষ্টীয় জীৱন যাপনৰ প্ৰতি ধাউতি হৈছিল,
নে তাতো আপুনি আৰু মনত প্ৰশ্ন আৰু উদগনি আহি আছিল যে মোৰ এতিয়াও মনত খেলি মেলি বা কনফিউজমূলক ভাৱ আছিলে তেতিয়া? এটা কথা মই মানে স্পষ্ট মানে কৰিব বিচাৰিছোঁ এইখিনি সময়ত যে যেতিয়ালৈকে মই যীশুৰ বিষয়ে কথাবিলাক জনা নাছিলোঁ বা যীশুৰ বিষয়ে কথাটো বুজা নাছিলোঁ, বুজি পোৱা উঠা নাছিলে। হয়। তেতিয়ালৈকে মই নিজকে এজন ভাল মানুহ বুলি ভাবি আছিলোঁ। হয়। মানুহেও কয় আৰু মই নিজেও নিজকে ভাল বুলি ভাবি আছিলোঁ। কিন্তু যেতিয়া মই যীশুৰ বিষয়ে জানিলোঁ, তেতিয়া মই নিজক চিনি পালোঁ। মই যে মানুহক দেখুওৱা এটা বেলেগ জীৱন আৰু মোৰ যে ব্যক্তিগত এটা প্ৰাইভেট লাইফটো যে বেলেগ জীৱন, সেইটো মোৰ মানে একদম জল পটপটকৈ মোৰ সন্মুখত ক্লিয়াৰ হৈ গ'ল। আৰু মই নিজক বুজি পালোঁ যে মই মানুহক ঠগিব পাৰোঁ, কিন্তু ঈশ্বৰক ঠগিব নোৱাৰোঁ। ঠগিব নোৱাৰো। হয়। আৰু ইমান দিনে মই মানুহৰ আগত ভাল দেখাই আহিছোঁ, কিন্তু আচলতে মই যিমান ভাল দেখাইছোঁ সিমান বেয়া। আৰু এনেকুৱা মোৰ বেয়াখিনি যদি মানুহে যদি গম পায়, মানুহে মোক মানে কেতিয়াও ভাল চকুৰে নাচাব। কিন্তু তেনেকুৱা অৱস্থাটো ঈশ্বৰে যে মোক বাছি লৈছে, বাছি ল'লে, মনোনীত ঈশ্বৰে যে মোক কৰিছে। মৰম কৰিলে, আৰু বাইবেলৰ পৰা যেতিয়া বাইবেলখন পঢ়িব ধৰিলোঁ, তেতিয়া বুজি পালোঁ যে তেওঁৰ প্ৰেম চৰ্তহীন। তেওঁ কাৰোবাক যেতিয়া প্ৰেম কৰে, এনেকৈ নহয় যে আগতে তুমি ভাল হৈ লোৱা তাৰপিছত মই তোমাক প্ৰেম কৰিম, তেনেকুৱা নহয়। বেয়া থকা অৱস্থাতে তেওঁ আমাক প্ৰেম কৰে, যাতে আমি ভাল হওঁ। গতিকে এই কথাটো যেতিয়া মই একদম মানে ভালদৰে বুজি পাই গ'লোঁ, হয়। তেতিয়া তেতিয়া আৰু মোৰ মনত একো কনফিউজন নাথাকিল। কনফিউজন ভাৱটো আঁতৰি গৈছে। মোক এনেকুৱা এজন ডক্তৰ লাগে, যিজন ডক্তৰে টেষ্ট কৰি মেলি মোৰ বেমাৰটো উলিয়াব আৰু পাৰে। বেমাৰটোৰ ঔষধ দিব। হয়। মই যদি যিজন ডক্তৰৰ ওচৰত যাওঁ আৰু ডক্তৰজনে যদি মোৰ বেমাৰৰ গোটেই কথাবিলাক কোৱাৰ পাছত তেওঁ যদি কয় নাই তুমি ঠিকেই আছা, ভালেই আছা, অথচ মোৰ বিষ, কষ্টত আছোঁ, তেওঁ কৈছে নাই বিষ চিষ নাই, তুমি ভালেই আছা। ভালে আছে। হয়। তো মইতো সেইজন ডাক্তৰৰ ওচৰলৈ নাযাম আৰু কেতিয়াও। হয়। হয়। মোক দৰকাৰ আছিল তেনেকুৱা এজন ডাক্তৰৰ, আৰু সেই ডাক্তৰজন যিটো মোৰ বেমাৰ, পাপৰ বেমাৰ, যিটো মোৰ জীৱনত যিটো পাপ আছিলে, হয়। সেই পাপৰ বেমাৰটো সুস্থ কৰোতাজন যে যীশুৱেই হয়, সেই কথাটো মই একদম স্পষ্ট হৈ গ'ল। বহুত আৰু ভাল। স্পষ্ট হৈ যোৱাৰ পাছত আৰু কোনো কনফিউজন নাই, কোনো ধৰণৰ একো প্ৰশ্ন নাই কাৰো প্ৰতি। বাইবেলৰ কথাবিলাকতো একেদিনাই শিকা নাযায়। হয়। বাইবেলৰ কথাবিলাক শিকোঁতে সময় লাগিছে। আৰু মই 1996 চনত এই প্ৰভুক মই পালোঁ। গতিকে তেতিয়া সম্পূৰ্ণ ডেকা অৱস্থাত আছিল। তেতিয়া ডেকা একদম বয়স। তো সেই সময়ৰ পৰা বাইবেল পঢ়িবলৈ আৰম্ভ কৰিলোঁ আৰু বহুত কথাবিলাক আৰু শিকিবলৈ আৰম্ভ কৰিলোঁ। কিতাপ পত্ৰ বেলেগ বেলেগ ভাল ভাল ৰাইটাৰ, নেশ্যনেল ইণ্টাৰনেশ্যনেল, তেনেকুৱা কিতাপবিলাক যেতিয়া পঢ়িব ধৰিলোঁ আৰু বাইবেলৰ নিগুৰ কথাবিলাক যেতিয়া বুজিব ধৰিলোঁ, তেতিয়া মোৰ আৰু কনফিউজনবিলাক আৰু নোহোৱা হৈ গ'ল। আৰু বেছি দিনে দিনে আৰু বেছি মোৰ বিশ্বাসৰ গঢ়টো বাঢ়িব গাঢ় হৈ গ'ল। আৰু তেতিয়াৰ পৰা মোৰ আৰু একো সন্দেহ হোৱা নাই এতিয়ালৈকে। আৰু ঈশ্বৰো ইমান বিশ্বস্ত, প্ৰতিদিনেই মোৰ জীৱনত, মোৰ ঘৰত, মোৰ পৰিয়ালত এনেকৈ কাৰ্য কৰি আছে যে তেওঁ যে জীৱিত ঈশ্বৰ হয়, সেইটোত মানে সন্দেহ কৰিবলৈ কোনো থলেই নাই। নিশ্চয়, নিশ্চয়। আপুনি যেতিয়া বিশ্বাসত লৈছিলে, যেতিয়া আপুনি ঘৰলৈ বাইবেলখন আনিছিল, তেতিয়া চাগে আপোনাৰ পৰিয়ালৰ সদস্য তেওঁলোকে লাহে লাহে আপোনাৰ অংগী ভংগী বা আপোনাৰ জীৱন শৈলী বা জীৱন পৰিৱৰ্তন ডেকাকাল চোৱাত কেনেকে ব্যতিক্ৰমী হৈছে বা কিয় সেই খ্ৰীষ্টীয় পুস্তকখনলৈ ধাউতি হৈছে, তো এইবোৰ অলপ বাধাস্বৰূপ ঘৰৰ পৰা আহিছিল নেকি? ইয়াৰ দুটা পাৰ্ট আছে। হয়। প্ৰথম কথাটো হ'ল যে যিটো তুমি সুধিলা যে মোৰ জীৱনৰ পৰিৱৰ্তন বা তেনেকুৱা ধৰণৰ কথাবিলাকৰ কথা যে সুধিলা, সেই কথাটো মোৰ ক্ষেত্ৰত মানে ক'বলৈ গ'লে অলপ ঢাক খাই থাকিল। এইকাৰণে ঢাক খাই থাকিল কাৰণ মই যীশুক জনাৰ আগতে
তেতিয়াই মানুহক দেখুৱাই বহুত ভালকৈ চলি আছিলোঁ। আচ্ছা, অ'কে, হয়। মানে ইমান স্মাৰ্টলি মানুহক ঠগাই আছিলোঁ, চব মানুহে মোক ভালৰো ভাল বুলি ভাবি আছিলে। বেয়া যে মই আছিলোঁ সেইটো মইহে জানো অকল। ঠিক। গতিকে মই খ্ৰীষ্টক পোৱাৰ পাছত নতুন ভাল এটা দেখিবলৈ তেওঁলোকৰ বিশেষ একো নাই। পাৰ্থক্য বিচাৰি নাই। দ্বিতীয় কথাটো হ'ল যে মোৰ পৰিয়ালৰ কাৰণে, মোৰ ঘৰৰ মোৰ মুৰব্বীসকলৰ কাৰণে মই খ্ৰীষ্টৰ অনুগামী হোৱাটোহে তেওঁলোকৰ কাৰণে বেয়া কথা। মোৰ জীৱনত যদি কিবা এটা বেয়া তেওঁলোকে দেখিলে সেইটো হৈছে কি মই খ্ৰীষ্টৰ অনুগামী হ'লোঁ। যীশুক অনুসৰণ কৰিব আপুনি আৰম্ভ কৰিছিল। মই আৰম্ভ কৰিলোঁ। তেওঁলোকৰ কাৰণে সেইটোহে বেয়া। তেওঁলোকৰ মনত আহিছিল বাকী মোক লৈ তেওঁলোকে মানে আগৰ যিটো জীৱন আছিলে কোনো সেইটো অসুবিধা জীৱনত পোৱা নাছিল। তেওঁলোকক মই ঠগাই আছিলোতো, সেইকাৰণে তেওঁলোকে গমেই পোৱা নাছিলে যে ই বেয়া আছিল বুলি। এতিয়াহে ই খ্ৰীষ্টান হৈ বেয়া হ'ল। গতিকে মোৰ ক্ষেত্ৰত অলপ কথাটো বেলেগ হৈ গ'ল মানে। ঠিক। গতিকে মোৰ খ্ৰীষ্টক পোৱাৰ পাছত মোৰ যিটো সলনি হোৱা, মোৰ যিটো মানে জীৱন যাপনটো যে মোৰ সলনি হৈছে সেইটো মইহে নিজেই দেখি পাইছিলোঁ আৰু গম পাইছিলোঁ। যেনেকৈ আগতে মোৰ বিৰাট খং আছিল, কিন্তু পিছত আচৰিতভাৱে মোৰ খংটো নোহোৱা হৈ গ'ল। আচৰিত। মই ঈশ্বৰৰ পৰা মোৰ খং নোহোৱা হৈ গ'ল একদম। যেতিয়া মই যীশুৰ অনুগামী হ'লোঁ, ঘৰৰ পৰিয়ালবিলাকে বেয়া পাইছে আৰু পাবই, কাৰণ তেওঁলোকেতো যীশুক নাজানে, যীশুৰ বিষয়ে বুজি নাপায়। তেওঁলোকে ভাবিছে এই ল'ৰাটো বেয়া হ'ল, গতিকে বেয়া পথত গৈছোঁ, তাক ঘূৰাই আনিব লাগে বা তাক বচাব লাগে আমি। তেওঁলোকে তেনেকুৱা মনোভাৱেৰে মোক বহুত বেয়াকৈ কৈছিলোঁ। অলপমান শাৰীৰিকভাৱে তেওঁলোকে কষ্টও দিছিল। কিন্তু সেইটো মই তেওঁলোকে হিংসাত বা তেওঁলোকে মোক বেয়া পায় বুলি মই নাভাবোঁ। কিন্তু তেওঁলোকে ভাবিছিলে যে ই খ্ৰীষ্টৰ অনুগামী হৈ বেয়া হ'ল, এই বেয়া পথত গ'ল, গতিকে ইয়াক মোক বচাবলৈহে তেওঁলোকে আচলতে সেইবিলাক কৰিছিল। হয়। এনেকৈ মোক মাৰপিট পৰ্যন্ত হৈছিল। আচ্ছা, অ'কে। সেই সময়ত নিজকে কেনেকৈ ফেচ কৰিছে সেই মুহূৰ্তৰ লগত? এটা বাইবেলৰ এটা কথা আছে, যিটো কথাই মোক সদায় উৎসাহ দিছিলে, যে এই পৃথিৱীত যীশুৰ নামৰ কাৰণে যদি আমি অকণমানো কিবা এটা যদি কাৰোবাৰ পৰা নিন্দা, তাৰণা, কষ্ট পাওঁ, তাৰ বাবদ আমি স্বৰ্গত উপচি পৰা পুৰস্কাৰ পাম। সেইকাৰণে যেতিয়াই মোক মানে বেয়া ব্যৱহাৰ কৰিছিল, নিন্দা কৰিছিল, বেয়া কথা কৈছিল বা ফিজিকেলি তেওঁলোকে মানে আক্ৰমণো কৰিছিল, মানসিক কষ্ট দিছিল, সেইবিলাক মই যেতিয়া হৈ আছিল মোৰ অকণো বেয়া লগা নাছিল। কাৰণ মই চাই আছিলোঁ যে মোৰ স্বৰ্গত পুৰস্কাৰ জমা হৈ আছে। কাৰণ ইতিমধ্যে আপুনি বাইবেলখন পঢ়ি থৈছে, বুজিছে, জানিছে। পঢ়ি আহিছোঁ আৰু কথাবিলাক শিকি আছোঁ। আৰু সেইকাৰণে মই যেতিয়া তেনেকুৱা হৈছিল, কাকো কেতিয়াও মই তিৰস্কাৰ বা প্ৰতিৰোধ কৰা নাছিলোঁ। প্ৰত্যুত্তৰ পৰ্যন্ত দিয়া নাছিল। আপুনি সদায় নম্ৰতা হৈ আছিল। একদম। আৰু সেইটো ক'ৰ পৰা আহিছিলে, মইতো নিজে নহয় তেনেকুৱা মানুহ। মই তেনেকুৱা মানুহ অকণো নহয়। মোৰ খংটো বৰ বেলেগ ধৰণৰ আছিলে। কিন্তু আচৰিত, পিছদিনাখন যেতিয়া মোৰ মাৰপিট হৈছিলে, সেইদিনাখন তাৰ পিছদিনাখন যেতিয়া মোক ৰাস্তাত মানুহে লগ পাইছে, তেওঁলোকৰ বেয়া লাগিছিলে। তেওঁলোক খ্ৰীষ্টান মানুহ নহয়, কিন্তু তেওঁলোকে মোক ভাল পায়। তেওঁলোকৰ বেয়া লাগিছে যে ইমান ডেকা ল'ৰা এটাক এনেকৈ চোতালত পেলাই লৈ এনেকৈ মাৰপিট কৰিছে, এইটো কথাটো। তেওঁলোকে মোক দুগৰাকী মানে মোক ৰাস্তাত লগ পাই কৈছিলে, তুমি কিয় মনে মনে সহ্য কৰি আছা? কিয় তুমি একো কোৱা নাই? তুমি আইনী কেছ ল'ব লাগিছিলে। আইনী কথালৈ অহা নাই, মানে মই নিজেই অন্তত প্ৰতিৰোধ কৰিব লাগিছিল, উত্তৰ দিব লাগিছিল। আৰু তেওঁলোকৰ পৰা মই এইবিলাক গ্ৰহণ কৰিব নালাগে, এনেকুৱা অত্যাচাৰ। কিন্তু আচৰিত কথা, তেতিয়া মই তেওঁলোকক কি উত্তৰ দিছিলোঁ, তেতিয়া মই বহুত কথা নাজানো বাইবেলৰ কথা। তথাপিও তেতিয়া মোৰ মুখত সেইটো ঈশ্বৰেই দিছিলে ক'ব লাগিব কথাটো, যে তেতিয়া মই তেওঁলোকক কৈছিলোঁ, মই যিজন প্ৰভুক বিশ্বাস কৰোঁ, তেওঁই কাকো একো নক'লে। তেওঁক যেতিয়া অত্যাচাৰ কৰা হৈছিল, গজাল মাৰি কোচত দিয়া হৈছিল, তেওঁ ওলোটাই তেওঁবিলাকৰ কাৰণে প্ৰাৰ্থনাহে কৰিছিল আৰু ক্ষমাৰ কথা এওঁবিলাকক ক্ষমা কৰক, এওঁবিলাকে নাজানে কি কৰিছে বুলি।
যাক মই বিশ্বাস কৰিছোঁ তেৱেই তেনেকুৱা কৰিলে, মইনো কোন? আৰু সেইকাৰণে মই কাকো উত্তৰ দিবলৈ বা কাকো কাৰো প্ৰতিৰোধ কৰিবলৈ মোৰ মন যোৱা নাছিল। যোনে যি ইচ্ছা কৰিব পাৰে, কৰক। নতুন যি পডকাষ্ট চেনেল নিউ লাইফ ইনস্পিৰেশ্যন, এই চেনেলৰ জৰিয়তে প্ৰভু যীশুত বিশ্বাস কৰি আমি অনুগ্ৰহৰ পথ, আশাৰ পথ, প্ৰেমৰ পথ, ক্ষমাৰ পথ যে আমি পাইছোঁ, সকলোৰে জীৱনত সাক্ষ্যবিলাক আছে, প্ৰভু যীশুৰ সাক্ষ্যবিলাক আছে। আৰু এই সাক্ষ্যবিলাক আমি এই চেনেলৰ জৰিয়তে ফুটাই উঠাব বিচাৰিছোঁ। বহু লোকৰ জীৱনত এই সাক্ষ্যবিলাক যাতে সকলোৱে আশীৰ্বাদ পাব পাৰে, অনুগ্ৰহবিলাক পাব পাৰে, এইটোৱে আমাৰ উদ্দেশ্য। আৰু এই চেনেলৰ জৰিয়তে আমি নাম্বাৰ তলত দি দিম, প্ৰাৰ্থনাৰ সহায় আপোনালোকে ল'বলৈ পাৰে আৰু যোগাযোগ কৰিব পাৰে। ধন্যবাদ, থেংক ইউ।